অসম লোকসেৱা আয়োগৰ ফলাফলত উজ্বলিল মাজুলীৰ অংকুৰজ্যোতি বৰা। সোমবাৰে স্বগৃহত উপস্থিত হ'ল অংকুৰজ্যোতি আৰু স্বগৃহত উপস্থিত হোৱাৰ লগে লগে গাঁওবাসীয়ে উষ্ম আদৰণি জনালে অংকুৰজ্যোতিক। আৰু এই সন্দৰ্ভত আমাৰ মাজুলীৰ সংবাদদাতা প্ৰাঞ্জল খাণ্ডে এক প্ৰতিবেদন প্ৰেৰণ কৰিছে। এই মুহূৰ্তত আমি সেই প্ৰতিবেদন আগবঢ়াইছো। উপস্থিত আছো মাজুলীৰ ২ নং কহাল গাঁও। ২ নং কহাল গাঁৱৰ এটা পৰিয়ালত আজিৰ তাৰিখত উখল মাখল পৰিৱেশ। কাৰণ এই পৰিয়ালটোৰ আচলতে যিজন যুৱক যিজনে আচলতে অসম অসামৰিক সেৱাত স্থান লাভ কৰিছে আৰু পদ লাভ কৰিছে, তেখেত আহি স্বগৃহত উপস্থিত হৈছে। স্বগৃহত উপস্থিত হোৱাৰ লগে লগে তেখেতক আদৰিবলৈ বৰ্তমান গাঁওবাসী সাজু হৈ আছে। এই মুহূৰ্তত আমি সমগ্ৰ পৰিৱেশ ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ আচলতে কি ধৰণে তেখেতক আদৰা হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে মাজুলীৰ বাবে এক গৌৰৱ, আচলতে জুয়ে পুৰা সোণ হৈ উজ্বলিছে এইজন। আমি দেখুৱাইছোঁ গাঁওখনৰ সমগ্ৰ পৰিৱেশ এনেধৰণে সকলোৱে আচলতে যুৱকজনক আদৰি আনিছে, ঘৰলৈ আদৰি আনিছে। কাৰণ মাজুলীৰ গৌৰৱ আচলতে ক'ব লাগিব যে তেওঁৰ দেউতাকো এজন পুলিচৰ এজন বিষয়া আছিলে। সৰ্বসাধাৰণতে এটা কথিত আছে যে সৰ্বসাধাৰণতে কয় যে পুলিচৰ যিসকল বিষয়া আছে তেওঁলোকৰ সন্তানে এনেধৰণৰ চাকৰিবিলাক নকৰে বা দেউতাকক দেখি দেখি তেওঁলোকে তেনেধৰণৰ চাকৰি নকৰে বুলি এটা কথা আছে। কিন্তু এই পৰিয়ালটোত আমি দেখিছোঁ যে সুকীয়া এক পৰিৱেশ। তেওঁৰ দেউতাক আৰক্ষী বিভাগত আছিলে, তেওঁৰ ককায়েক বৰ্তমান ডিব্ৰুগড় DSPৰ দায়িত্বত আছে আৰু বৰ্তমান তেখেতো এনেধৰণে উত্তীৰ্ণ হৈছে। আমাৰ মাজত তেখেত উপস্থিত আছে অংকুৰজ্যোতি বৰা। আমি তেখেতৰ পৰা প্ৰথমতেই জানিবলৈ চেষ্টা কৰিম আচলতে কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ আৰু কি ক'বা, কেনেধৰণে প্ৰস্তুতি চলাইছিলা? হয়, যথেষ্ট ভাল লাগিছে। সকলোৰে কাৰণে এইটো এটা আনন্দৰ কথা আৰু মা দেউতাই বিশেষকৈ সুখী হৈছে, ঘৰৰ পৰিয়ালৰ সকলো সুখী হৈছে, গতিকে ভাল লাগিছে, ভাল এটা ফলাফল। তুমি আচলতে আৰক্ষীৰ হোৱাৰে লক্ষ্য আছিল নে বেলেগ কিবা অধ্যয়ন কৰিছিলা? মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ কোকৰাঝাৰ বিনেশ্বৰ বৰ্মা ইঞ্জিনিয়াৰিং কলেজৰ পৰা। মই কেমিকেল ইঞ্জিনিয়াৰিঙত 2017 চনত পাছ কৰিলোঁ। তাৰপিছত মই পোনপটীয়াকৈ APSCৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলোঁ আৰু সেই সময়ত এটা ফিলিং হৈছিলে যে সমাজৰ কাৰণে কিবা কৰিব পৰা যাব, গতিকে মই এইটো লাইনত আহিলোঁ। তুমি অনুপ্ৰাণিত কাৰ পৰা হৈছিলে যে এনেকুৱা ধৰণৰ থাকে, সৰুৰ পৰা এটা লক্ষ্য থাকে, কাক দেখি বা কাৰ পৰা তুমি অনুপ্ৰাণিত হৈছিলা? হয়, আমাৰ দেউতাও পুলিচত কৰে, দেউতাক দেখিছোঁ, সৰুৰে পৰা দেখিছোঁ। তেওঁ যি ধৰণে কাম কৰিছে, আমাক পৰিয়ালক সময় দিব পৰা নাছিলে আৰু তেওঁ যিটো সমাজৰ কাৰণে যিখিনি তেওঁ কৰি দেখাইছে, গতিকে সেইখিনি যথেষ্টখিনি মোৰ কাৰণে এটা অনুপ্ৰেৰণা আছিলে। আৰু তাৰ পাছত ডাঙৰ হ'লোঁ, লাইফে এটা গতি দিলে আৰু ইঞ্জিনিয়াৰিং কৰিলোঁ। আৰু তাৰপাছত মই নিজে উপলব্ধি কৰিলোঁ যে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিলে, দেশৰ কাৰণে যদি কিবা এটা ভাল ছাৰ্ভিচ কৰিব পাৰোঁ যথেষ্ট ভাল হ'ব। সেই সময়তে দাদাইও প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলে আৰু অলৰেডি দাদাই তেখেতো এজন APS অফিচাৰ, গতিকে তেওঁৰ পৰাও যথেষ্ট অনুপ্ৰাণিত হ'লোঁ আৰু ময়ো পোনপটীয়াকৈ ইয়াৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলোঁ। দাদা বৰ্তমান ক'ত? দাদা বৰ্তমান